ইংৰাজী নৱবৰ্ষৰ পহিলা সপ্তাহটোতে আমি বাসুদেৱ থানলৈ আহিলোঁ। বাসুদেৱ থানৰ বাটচৰাতে থকা সৰু সৰু দোকানবোৰৰ পৰা আমি ফল মূল মাহ প্ৰসাদ ধূপ চাকি লৈ এয়া মন্দিৰৰ ভিতৰলৈ আগবাঢ়ি আহিছোঁ। মন্দিৰৰ বাহিৰতে শাৰী শাৰীকৈ পাতি থোৱা আছে পানীৰ টেপবোৰ, তাতে আমি জোতা চেণ্ডেল খুলি মুখ হাত ধুই মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ। নিৰ্দিষ্ট স্থানত আমাৰ শৰাইখন আগবঢ়ালোঁ। তাৰপিছত এয়া সেৱা এটা জনাই কাষতে আকৌ শাৰী শাৰীকৈ ধূপ চাকি জ্বলাবলৈ ব্যৱস্থা কৰি থোৱা আছে, তাতে আমি আমাৰ ভাগে ভাগে ধূপ চাকিবোৰ জ্বলালোঁ। তাৰপাছত আমি মূল মন্দিৰ ভাগলৈ গ'লোঁ। তাত তামোল পাণ অৰিহণা দি সেৱা জনালোঁ। বছৰটো আৰম্ভণিৰ পৰাই যাতে আমাৰ সকলোৰে ভাল হয়, ভগৱানে আমাক সকলোকে মংগল কৰে, একো অসুখ অশান্তি নোহোৱাকৈ যাতে আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। বছৰৰ প্ৰথম দিনটোত মন্দিৰলৈ আহিবলৈ পাই বৰ ভাল লাগিল।